আৰু আমাৰ গৌৰৱ এখন অখ্যাত গাঁৱৰ পৰা আজি বিশ্বত অসমক পৰিচয় কৰাই দিয়া আমাৰ আটাইৰে মৰমৰ লাভলীনালৈ মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আমি যিহেতু এটা সংস্কাৰৰ জৰিয়তে আমি অসমীয়া জাতি বিশ্বত থিয় হৈ আছোঁ। আমাৰ সংস্কাৰ হৈছে মহাপুৰুষজনাৰ গীত মাত ইত্যাদি আমি আহৰণ কৰি আমাৰ সংস্কৃতিক আগবঢ়াই লৈ গৈ আছোঁ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে লাভলীনালৈ মহাপুৰুষ মাধৱদেৱ বিৰচিৰ এটি বৰগীতেৰে তেওঁক অফুৰন্ত মৰম আৰু শুভেচ্ছা জনাব বিচাৰিছোঁ। মই আশা কৰিছোঁ ঈশ্বৰে মংগল কৰক আৰু তেওঁৰ যিটো সপোন, তেওঁ অসমলৈ এটি সোণৰ পদক লৈ অহাৰ এই সপোন ঈশ্বৰে তেওঁক বাস্তৱত ৰূপায়িত কৰক।
চৰায়ে হিৰহুমায়ে মধুৰ ৰংগ বনায়ে হে ৰহুমায়ে মধুৰ ৰংগ বনায়ে। অসম অলিম্পিক সন্থাই আসাম বক্সিং এছ'চিয়েশ্যনৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানটোৰ সুন্দৰ আৰম্ভণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় বিদ্যাসাগৰ ডাঙৰীয়ালৈ। আৰু এতিয়া আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ, আমাৰ মাজত উপস্থিত আছে সন্মানীয় হেমন্ত কুমাৰ কলিতা ডাঙৰীয়া, ছেক্ৰেটাৰী জেনেৰেল বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া এণ্ড আছাম এমেচাৰ বক্সিং। তেখেতক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি ইয়াত আৰু ভাষণ দিয়া কোনো পৰিৱেশ নাই, কোনো সময়ো নহয়। মই আজি ইয়াত উপস্থিত থকা আমাৰ প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আটাইকে এই অনুষ্ঠানলৈ সাদৰে আমন্ত্ৰণ জনালোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহি আজি ইয়াত উপস্থিত হৈছে ইমান ৰাতিপুৱা, ইমান কম সময়ৰ ভিতৰত। মই আমাৰ ইয়াত উপস্থিত থকা সমূহ স্পেচিয়েল গেষ্ট, অসম অলিম্পিক সন্থা, গভৰ্ণমেণ্ট অফ আছামৰ সমূহ বিষয়ববীয়া আটাইকে মই অসম বক্সিং সন্থাৰ ফালৰ পৰা আদৰণি জনাইছোঁ আজি প্ৰেছ মিটলৈ। আৰু লাভলীনাৰ আশীৰ্বাদ কৰিব আপোনালোকে আৰু তাই আগলৈ যাওক। অসম বক্সিং সন্থাই আপোনালোকক অত্যন্ত সাদৰেৰে ধন্যবাদ জ্ঞাপন কৰিছে। যিমানখিনি তাইৰ কাৰণে চবেই অসমবাসী ৰাইজে প্ৰেয়াৰ কৰিলে, আগলৈ আৰু ছাপোৰ্ট কৰি যাব, তাই আৰু বহুত ভাল কৰিব। থেংক ইউ ছ' মাছ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ, আমাৰ মাজত উপস্থিত আছে সন্মানীয় লক্ষ্য কোঁৱৰ ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী আছাম অলিম্পিক এছ'চিয়েশ্যন। তেখেতক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। সুপ্ৰভাত। অসমৰ এই বৰ্ণময় দিনকেইটা উপহাৰ দিয়া আমাৰ সকলোৰে মৰমৰ অসম গৌৰৱ লাভলীনা বৰগোহাঁই, আমাৰ সৈতে ইয়াত উপস্থিত থকা সৰুপথাৰৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ উচ্চপদস্থ বিষয়াসকল, অসম চৰকাৰৰ বিষয়াবৰ্গ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ আৰু সংবাদ মাধ্যমৰ সন্মানীয় সতীৰ্থসকল, সকলোকে আজি ৰাতিপুৱা এই অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। লাভলীনাক কৃতজ্ঞতা জনাইছোঁ। এগৰাকী অসমীয়া, গৰ্বিত অসমীয়া হিচাপে আপোনাৰ বাবে আমি গৌৰৱ কৰিব পাৰোঁ। আচলতে ভাষণ দিয়াৰ সময় নহয়, হেমন্ত কুমাৰ কলিতাই কোৱাৰ দৰে। আজি অনুষ্ঠানটো এটা কাৰণে অনুষ্ঠিত কৰিছিলোঁ যে এগৰাকী ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত বিভিন্নজনে যি ধৰণে কষ্ট কৰে, ঠিক সেইধৰণে আমাৰ সংবাদ মাধ্যমে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই কিছু সময়ৰ আগে আমাৰ খবৰ কাকতৰ সম্পাদক বিশ্বজিৎ আমাৰ দাস সন্মুখত বহি আছে, তেখেতৰ লগত বাৰ্তালাপ কৰিছিলোঁ যে কেতিয়াবা ভিতৰুৱা গাঁও এখনত বা ইণ্টাৰ ডিষ্ট্ৰিক্ট, ইণ্টাৰ ক্লাব যেতিয়া খেল হয়, তেতিয়া এজন সাংবাদিকে এটা বাতৰি পৰিৱেশন কৰোঁতে ডেস্কত কেতিয়াবা ক'ব লগা হয় যে অলপমান স্পেচ দিব লাগে, বা ইলেক্ট্ৰনিক মিডিয়াও আমাৰ সাংবাদিক বন্ধুসকলে যে প্ৰতিভাৱান এজন খেলুৱৈ আছে, তেওঁক অলপমান প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে। গতিকে সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে এই প্ৰতিভাসমূহ বিকশাই তোলাৰ ক্ষেত্ৰত। গতিকে তেওঁলোকৰ মন থাকে যেতিয়া এগৰাকী খেলুৱৈ বা এগৰাকী এটা ব্যক্তিত্বই যেতিয়া এইটো পৰ্যায় পায়গৈ, তেওঁৰ সৈতে মত বিনিময় কৰাৰ, মনৰ কথা জনাৰ, সেইকাৰণে সকলোৰে এটা অনুৰোধ আছিল। সেই অনুৰোধ মৰ্মে
আজি এই মত বিনিময় অনুষ্ঠানটো ৰাতিপুৱাই অনুষ্ঠিত কৰিব লগা হ'ল। আমি অনুষ্ঠিত কৰিছোঁ অসম অলিম্পিক সন্থা, আৰু বিশেষকৈ মই ধন্যবাদ জনাম অসম বক্সিং সন্থাই এই ব্যৱস্থাকৰণ কৰি দিয়াৰ বাবে, আৰু লাভলীনায়ো অত্যন্ত ব্যস্ততাৰ মাজত সময় উলিয়ালে আপোনালোকৰ সৈতে কথা পাতিবৰ বাবে। মই লাভলীনাক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমাৰ বহুকেইটা ক্ৰীড়া সংগঠন ইয়াত উপস্থিত আছে, তেওঁলোকেও খুব কম সময়ৰ ভিতৰতে তেওঁক মৰম যাচিব, কাৰণ 9 বজাৰ আগে আগে ইয়াৰ পৰা তেওঁ ওলাই যাব লাগিব। 3 দিন তেওঁৰ খুব ব্যস্ত হৈ থাকিব দিল্লীত। ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছে। গতিকে সকলোকে অনুৰোধ জনাম যে আপোনালোকে খুব কম সময়ৰ ভিতৰত আমাৰ মৰমৰ খেলুৱৈগৰাকীক আজৰি কৰি দিব। আৰু এই গোটেই মিডিয়া ইণ্টাৰেকশ্যনটো মডাৰেট কৰিব আমাৰ অসম অলিম্পিক সন্থাৰ উপসভাপতি, আমাৰ কোৰ কমিটিৰ সদস্য তথা আপোনালোকৰ সকলোৱে পৰিচিত প্ৰণয় বৰদলৈ ডাঙৰীয়াই। মই সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আমাৰ মাজত লাভলীনা বৰগোহাঁই আছে। লাভলীনাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আৰু সকলোকে এটা উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত লাভলীনা বৰগোহাঁই, যাক হয়তো বেলেগকৈ মই আকৌ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। অসমৰ সকলোৰে নয়নৰ মণি হৈ পৰিছে। আৰু বিশেষকৈ লাভলীনা, মই এইখিনিতে এটা কথা মোৰ ফালৰ পৰা ক'ব বিচাৰিম। কালিৰে পৰা ছ'চিয়েল মিডিয়া আৰু সকলোতে বিয়পি থকা ছোৱালীজনীৰ বিষয়ে আটাইতকৈ চৰ্চা হোৱা কথাটোৱে হৈছে সাংঘাতিকভাৱে নম্ৰ আৰু অমায়িক ছোৱালীজনী। এই নম্ৰতা আৰু অমায়িকতা, শিষ্টাচাৰ যাতে সদায় এনেদৰেই থাকে, তাৰ বাবে আমাৰ তৰফৰ পৰা বহুত বহুত শুভকামনা আৰু উজ্বলি উঠা। আৰু লাভলীনাক আমি আমাৰ সন্মুখত থকা বিভিন্ন অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে। গতিকে মই অনুৰোধ জনাম, যেতিয়া মই কৈ যাম আপোনালোকে আহি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিব। কিন্তু আমাক জনোৱা হৈছে যে আপোনালোকে ফটোৰ বাবে যাতে ইয়াতে পজ দি ৰৈ নাথাকে, কাৰণ অফিচিয়েল ফটোগ্ৰাফাৰৰ পৰা প্ৰত্যেকেই নিজৰ ফটোৰ কপি পাই যাব। মই অনুৰোধ জনাম এজন এজনকৈ আহি, মই নাম কোৱাৰ লগে লগে আহি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। প্ৰথমে আমন্ত্ৰণ জনাব বিচাৰিছোঁ আছাম অলিম্পিক এছ'চিয়েশ্যনক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। তাৰ পাছতে সম্বৰ্ধনা জ্ঞাপন কৰিব আছাম এথলেটিক এছ'চিয়েশ্যনে, আৰু তাৰ পাছতে সম্বৰ্ধনা জ্ঞাপন কৰিব আছাম ফুটবল এছ'চিয়েশ্যনে। আছাম অলিম্পিক এছ'চিয়েশ্যনে বিভিন্ন উপহাৰ সামগ্ৰীৰ লগতে তেওঁলোকৰ তৰফৰ পৰা লাভলীনাক আগবঢ়াইছে 3 লাখ টকাৰ চেক। আমন্ত্ৰণ জনাইছোঁ আছাম এথলেটিক এছ'চিয়েশ্যন। আৰু ইয়াৰ পিছতে সম্বৰ্ধনা জ্ঞাপন কৰিব আছাম ফুটবল এছ'চিয়েশ্যনৰ তৰফৰ পৰা। তাৰ পাছতে অনুৰোধ জনাম আছাম ক্ৰিকেট এছ'চিয়েশ্যনক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। তাৰ পিছতে আহিব আছাম ট্ৰেডিশ্যনেল স্পৰ্টছ এণ্ড ড্ৰেগন বোট এছ'চিয়েশ্যন, আছাম হেণ্ডলুম এছ'চিয়েশ্যন,
আসাম ক্ৰিকেট এছ'চিয়েশ্যন। আমাৰ হাতত যিহেতু সময় যথেষ্ট কম আছে, কাৰণ আপোনালোকে লাভলিনাৰ মনৰ কথা জানিবলৈ আছে, বিভিন্ন প্ৰশ্ন আছে, গতিকে অকণমান লৰালৰি কৰিব লগা হৈছে। আসাম ট্ৰেডিশ্যনেল স্পৰ্টছ এণ্ড ড্ৰেগন বোট এছ'চিয়েশ্যনছ। ইয়াৰ পাছত অনুৰোধ জনাম আসাম হেণ্ডলুম এছ'চিয়েশ্যন, আসাম হেণ্ডবল এছ'চিয়েশ্যন, আসাম চেপক টাৰ্কো এছ'চিয়েশ্যন, আসাম খো-খো এছ'চিয়েশ্যন, আসাম লন বলিং এছ'চিয়েশ্যন, আসাম ফেন্সিং এছ'চিয়েশ্যন, কেৰাটে এছ'চিয়েশ্যন, চাইক্লিং এছ'চিয়েশ্যন অফ আসাম, Netball Association of Assam, Assam Boat Racing and Rowing Association, Assam Judo Association, Archery Association of Assam, Assam Triathlon Association, All Assam Kabaddi Association and Kriya Bharati Assam Pradesh, Assam Hockey Association and Assam Yoga Association, All Assam Tennis Association, Wushu Association of Assam. ইয়াৰ পিছত আমাক উদ্যোক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে বাৰে বাৰে যে যিহেতু সময় কম, গতিকে আমি যদি সম্বৰ্ধনা অনুষ্ঠানত বেছি সময় লগাওঁ তেতিয়া হয়তো লাভলিনাৰ লগত কথা পতাৰ সময়টো যথেষ্ট কমি যাব, গতিকে আমি যিমান পাৰি সোনকাল কৰিবলৈ অনুৰোধ জনাইছোঁ। পূৰ্ব দিশ আলোচনীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু ইয়াৰ পিছত অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন, কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন, বংগীতা হাজৰিকা ফাৰ্ষ্ট গ'ল্ড মেডেলিষ্ট অফ লন বল ইন নেশ্যনেল গেমছ আৰু ৰেড এফএমৰ তৰফৰ পৰা RJ মেণ্ডি। আসাম ৰাইফল আৰু শ্বুটিং এছ'চিয়েশ্যন আছে আমাৰ মাজত, গতিকে তেওঁলোককো সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। যোৱাকালি ৰাজ্য চৰকাৰৰ যি সম্বৰ্ধনা অনুষ্ঠান আছিল, সেই অনুষ্ঠানত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে লাভলিনাৰ প্ৰশিক্ষকসকলক 10 লাখ টকাকৈ চেক
প্ৰদান কৰা হ'ব আৰু সেই চেক আজিৰ অনুষ্ঠানতে লাভলীনাৰ হাতত প্ৰদান কৰা হ'ব আৰু এয়া প্ৰদান কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰধান ব্যক্তিগত সচিব দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াই। আমি তেখেতক লাভলীনাৰ হাতত তেখেতৰ প্ৰশিক্ষকৰ বাবে চেক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এটা বিশেষ অনুৰোধ, সন্মুখৰ ঠাইখিনিত যিসকল সংবাদকৰ্মী বা আমাৰ সংবাদকৰ্মী বন্ধুসকল আছে তেখেতসকলক আমি বহি দিবলৈ অনুৰোধ জনাইছোঁ, যাতে পিছফালৰ যিসকল কেমেৰাৰ কাম কৰি আছে তেওঁলোকে সুকলমে নিজৰ কাম কৰিব পাৰে। সন্মুখেৰে থিয় হৈ অহা যোৱা কৰিলে হয়তো এই গোটেই অনুষ্ঠানটোৰ যি উদ্দেশ্য সেই উদ্দেশ্যটোত আমি সফল নহ'ম। সন্মুখেৰে অহা যোৱা কৰিবলৈ আমি নকৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে অনুষ্ঠানটোত ব্যাঘাত জন্মাৰ পৰা বিৰত থাকে। ৰেডিঅ' গপশ্বপক আমি অনুৰোধ জনাইছোঁ সন্মান জনাবৰ বাবে আৰু লগতে আমাৰ মাজত উপস্থিত থকা বিদ্যাসাগৰ দা তেখেতে সম্বৰ্ধনা জ্ঞাপন কৰিব। বিদ্যাসাগৰ দাই সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ মাজত উপস্থিত হৈছে সন্মানীয় ক্ৰীড়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি 10 লাখ টকাকৈ চেক কালি ঘোষণা কৰিছিল লাভলীনাৰ প্ৰশিক্ষকসকলৰ বাবে সেয়া প্ৰদান কৰিব পাৰে। যিকোনো ধৰণৰ শিক্ষা, যিকোনো খেল, তাত মূল হৈছে একান্ত অধ্যৱসায়, শ্ৰমৰ লগতে প্ৰশিক্ষক মানে গুৰু আৰু লাভলীনাৰ গুৰুসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়ালে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াইছে 10 লাখ টকাকৈ চেক। আৰু এতিয়া অনুৰোধ জনাব বিচাৰিম ফটো জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আৰু আছাম ইলেক্ট্ৰনিক মিডিয়া আৰু স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আৰু তাৰ লগে লগে আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিমল বৰা ডাঙৰীয়াক মই অনুৰোধ জনাব বিচাৰিম দুআষাৰ ক'বৰ বাবে। আৰু তাৰ আগতে আমাৰ মাজত আছে মৰিগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন, তেওঁলোককো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাই মই সন্মানীয় বিমল বৰা ডাঙৰীয়াক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে সুপ্ৰভাত জনাইছোঁ। যোৱা কালিৰে পৰাই সমগ্ৰ অসমৰ 3,50,00,000 জনসাধাৰণ, শিশু, কিশোৰ, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, আবাল বৃদ্ধ বনিতা সকলোৱে আনন্দৰে বিধৌত হৈ আছে। আজি পুৱাবেলাও আমি সকলো লগ হৈছোঁ। আমাৰ সন্তান, যিগৰাকী সন্তানে সমগ্ৰ অসমেই নহয় ভাৰতবাসীক গৌৰৱান্বিত কৰিলে, সেই সন্তানক পুনৰ লগ পাবৰ কাৰণে সংবাদ মাধ্যমৰ লগত মুখামুখি কৰাই দিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিলে অসম অলিম্পিক এছ'চিয়েশ্যনে। এই এনেধৰণৰ বাতাবৰণ পুৱাবেলাতে অতি সুমধুৰ হয়, সুন্দৰ হয়, জীৱনটোক জীপাল কৰিব তুলিবৰ কাৰণে ইয়াতকৈ যেন প্ৰেৰণা আৰু বেলেগ একো নালাগে। লাভলীনাৰ প্ৰতি আমাৰ শুভেচ্ছা, অভিনন্দন, মৰম জনাই যেন শেষেই নহ'ব। তথাপিও নিজৰ কৰ্মপথাৰত আমি সকলোৱে নিশ্চিতভাৱে মনোনিৱেশ কৰিবই লাগিব। পুনৰ আজি লাভলীনা ঘূৰি যাব দিল্লীলৈ, কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ব নিৰ্ধাৰিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ নিমিত্তে। মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ইয়াত উপস্থিত হোৱাৰ বাবে অলিম্পিক এছ'চিয়েশ্যনে যি সুন্দৰ পুৱাবেলাত অনুষ্ঠানৰ আয়োজন কৰিছে, মই তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পুনৰ সকলোকে
অসমবাসী সকলোকে যেন লাভলীনাৰ প্ৰতি শুভেচ্ছাৰ বৰষুণেৰে উপচাই দিবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু এতিয়া মই লাভলীনাক অনুৰোধ জনাম দুআষাৰ ক'বৰ বাবে। মাইক্ৰফোনটা লাভলীনালৈ আগবঢ়াই দিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে সকলোকে নমস্কাৰ। আজি মই গম পোৱা নাছিলোঁ যে প্ৰগ্ৰামটো হ'ব, গম পাইছিলোঁ প্ৰেছ কনফাৰেঞ্চ আছে, কিন্তু ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ। যেনেকৈ ৰুমত আছিলোঁ এনেকৈ গুচি আহিলোঁ। যোৱাৰ আগতে সকলোকে এবাৰ গোটেই অসমবাসীক কথা ক'বৰ কাৰণে চান্স পাইছোঁ। মই ভাল লাগিছে। আকৌ আহিমেই কেইদিনমানৰ পাছত। অলপ দেৰিও হৈছে। সকলোকে প্ৰথমে থেংক ইউ কৈছোঁ। চৰি। মই দুটামান কথা ক'ম বুলি ভাবিছিলোঁ। সেই মানে এনেকৈ কোৱাতকৈ মই ভাবিছিলোঁ কোনোবাই কুৱেশ্যন কৰিলে ক'ম বুলি। হয় নাই, মই এইটো তথাপিও মই কৈছোঁ যে মই আকৌ অসম উভতি অহাৰ পিছত এদিন মই গোটেই আমাৰ অসমৰ যোনখিনি সৰু ল'ৰা ছোৱালীখিনিক মই এবাৰ লগ কৰিম ভাবিছিলোঁ। গোটেই এটা যাতে এনেকুৱা প্ৰগ্ৰাম কৰে যাতে গোটেই অসমৰ সৰু ল'ৰা ছোৱালীখিনিক যাতে মই লগ পাওঁ। তাত মই সকলোকে মোৰ মেডেলটো এবাৰ টাচ কৰাই সকলোৱে যাতে টাচ কৰিব পাৰে, এই কথাটো মই ভাবিছিলোঁ। মই আহি পিনি মই এবাৰ লগ কৰিম বুলি ভাবিছোঁ। এইটো যাতে প্ৰগ্ৰামটো ঠিক কৰি দিয়ে। যদি এবাৰ মানে মেডেলটো যদি টাচ কৰে, মোৰ আগতে এটা মানে সপোন আছিলে, যেতিয়া মই অলিম্পিকৰ মেডেলটো দেখিছিলোঁ এবাৰ হ'লেও টাচ কৰি চাবৰ মোৰ বহুত মন আছিলে। মই এতিয়া ভাবোঁ চাগে সৰু ল'ৰা ছোৱালীখিনিৰো চাগে সেইটো যদি টাচ কৰি চায় সেই ফিলটো মনৰ পৰা আহিব। সেইটো কাৰণে মই এবাৰ একো নকওঁ বুলি কোৱা ছোৱালীজনীয়ে বহুত কথাই কৈ পেলালে মাত্ৰ দুটামান শাৰীৰ জৰিয়তে। আৰু এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ যে লাভলীনাৰ যিদিনা খেল আছিল তাৰ আগদিনা আমি সকলোৱে এটা প্ৰাৰ্থনা অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানটোত এজনী সৰু ছোৱালী লগ পাইছিলোঁ। মই ওলাই আহিছিলোঁ। ওলাই আহোঁতে ছোৱালীজনীয়ে কৈছিল, মই বক্সাৰ হ'ম, মই লাভলীনা হ'ম। আমাক আৰু বহুত লাভলীনা লাগে, বহুত লাভলীনা তোমাৰ পৰা আৰু লাভলীনা ইনস্পায়াৰ হওক। তুমি যেনেকৈ ইনস্পায়াৰ কৰিছা তেনেকৈ আৰু বহুত চুকে কোণে থকা প্ৰতিভা ইনস্পায়াৰ হৈ ওলাই আহক। আৰু এই কথাখিনি জানিবৰ বাবে এতিয়া আমাৰ মাজত প্ৰণয় দা আছে, আছাম অলিম্পিক এছ'চিয়েশ্যনৰ ক'ৰ কমিটি মেম্বাৰ। প্ৰণয় দাই লাভলীনাৰ লগত বাৰ্তালাপ কৰিব। আৰু আমাৰ মৰমৰ ছোৱালীজনী যাতে সদায় এনেকৈয়ে থাকে, ভগৱানে আৰু বহুত দিয়ক। শুভকামনা আৰু আশীৰ্বাদেৰে অসমবাসীয়ে তোমাক উপচাই পেলাইছে। জিলিকি থাকা। ধন্যবাদ অমৃতা। খুব বিশেষ দেৰি নকৰোঁ। অসমৰ ক্ৰীড়া ইতিহাসৰ আটাইতকৈ গৌৰৱোজ্জ্বল, আটাইতকৈ সফলতম মুহূৰ্ত দিয়া কন্যাগৰাকী আমাৰ মাজত আছে। আমি দেখাত হাঁহিমুখীয়া ছোৱালীজনী, আচলতে বজ্ৰকঠোৰ তেওঁৰ মনোবল, সেইকাৰণে অলিম্পিকত জিলিকি উঠিছে। মই আমাৰ বিশেষ দেৰি নকৰোঁ, কাৰণ আমাৰ সময় হাতত কম আছে। মই সংবাদ মেল আৰম্ভ কৰিবলৈ আহিছোঁ। আমাৰ মাজত আছে ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যনৰ সভাপতি সুবোধমল বৰুৱা। মই সুবোধমল বৰুৱাৰ সৈতে আৰম্ভ কৰিম, কাৰণ সুবোধমল বৰুৱাই এইবাৰ টকিঅ'ত আছিলে। সুবোধমল বৰুৱা, প্ৰথম কুৱেশ্যন সুবোধমল বৰুৱা। অভিনন্দন জনাইছোঁ সমূহ সংবাদকৰ্মীৰ তৰফৰ পৰা লাভলীনালৈ। মই এটা বিশেষ প্ৰশ্ন কৰিম, কাৰণ সেই প্ৰশ্নৰ সৈতে লাভলীনা আৰু মোৰে সম্পৰ্ক আছে, আৰু সেইটো হৈছে টকিঅ'ত। মানে এনেকুৱা এটা অৱস্থা হৈছিল, মানে লাভলীনাই অলিম্পিকতে ক্ষান্ত হৈ গৈছিল, অলিম্পিকত ব্ৰঞ্জ পদকতে ক্ষান্ত হৈ গৈছিল। এটা ছিষ্টেম এটা আছে, যেতিয়া খেল শেষ হয় তাৰপিছত মিক্স জ'নলৈ আহিব লাগে। মিক্স জ'নত তেওঁ আহিছিল, ময়ো আছিলোঁ। বহুত দেশী বিদেশী বহুত সাংবাদিক। প্ৰথমতে বিভিন্নজনে কুৱেশ্যন কৰিছে, ধৰক ইণ্ডিয়ানসকলে হিন্দীত কৰিছে, বিদেশীসকলে ইংৰাজীত কৰিছে। এটা সময় আছিল ময়ো অপেক্ষাত আছিলোঁ, মই অসমীয়া একমাত্ৰ সাংবাদিক। এটা মই হঠাতে কুৱেশ্যন এটা কৰিলোঁ যে তুমি ব্ৰঞ্জ পদকতে ক্ষান্ত হোৱা নেকি? তেওঁ ফটককৈ চালে, অসমীয়াত কৰিছোঁ কিন্তু দেই। সকলোৱে কথা লাগি পেলাই চাইছে যে কি হ'ল কথাটো। তাত তেওঁ অলপ সময় ৰৈ পেলাই তেওঁ উত্তৰ দিলে। মই 3টা প্ৰশ্ন কৰিলোঁ। এই 3টা প্ৰশ্নৰ পিছত মোক বাকীসকলে সুধিছে, যিসকল ইণ্ডিয়ান, যে
তই নিজৰ ভাষাটোৰ কথা কৈ দিলি বোলে মই এতিয়া কৈছোঁ যে তহঁতৰ নাই আমাৰ আছে অসমীয়া এগৰাকী ছোৱালী আছে যিয়ে অসমলৈ সন্মান কঢ়িয়াই আনিছে গতিকে মই ধন্যবাদ দিছোঁ এই যে এটা কথা মই এই প্ৰথম প্ৰশ্নটো যে কৰিলোঁ ব্ৰঞ্জ পদকতে ক্ষান্ত থাকিলে তেতিয়া মানে মই অসমীয়াত কোৱাৰ লগে লগে ফ্ৰেকশ্যন অফ এ ছেকেণ্ড ৰৈ গ'ল তাৰপিছত উত্তৰ দিছিল এই যে মুহূৰ্ত অসমীয়াত প্ৰশ্নটো কৰিলে এনেকুৱা অলিম্পিকৰ মঞ্চত সেইটো কেনেকুৱা লাগিছিল মই সেই প্ৰশ্নৰ উত্তৰটো জানিব বিচাৰিছোঁ কাৰণ মই এইটো 7 তাৰিখৰ পৰা আজিলৈ পাক ঘূৰণি খাই আছোঁ যে কি কাৰণ 8 তাৰিখে এটা 8 তাৰিখৰ প্ৰেছ মিট এখন আছিল কিন্তু তেওঁলোকৰ ডিনাৰৰ কাৰণে তেওঁলোকে সেই হেৰিত যাব নোৱাৰে এই প্ৰশ্নৰ উত্তৰটো লাভলীনা মই ৰিঙৰ পৰা নামি আহিছিলোঁ বাউটখন জিকি আহিছিলোঁ তাৰ পৰা চবেই বহুত কুৱেশ্যন কৰিছে তাৰ মাজতে অসমীয়াত ছাৰে কুৱেশ্যন কৰিলে প্ৰথমতে মই চক হৈ গ'লোঁ যে অসমীয়াত কোনে সুধিলে তাৰ পৰা মই কথাকেইটাৰ এনচাৰ দিলোঁ আৰু বহুত বেছি ভাল লাগিলে যে টকিঅ' নিচিনা জেগা এডোখৰত মই তেতিয়ালৈকে কোনো অসমীয়া মানুহৰ লগত কথা পাতিবলৈ পোৱা নাছিলোঁ ফোনত অকল ঘৰৰ মানুহৰ লগতে কথা পাতিছিলোঁ ভাল লাগিছিলে বহুত বেছি ভাল লাগিছিলে নিজৰ মানুহ যেন বাহিৰত লগ পাইছোঁ এনেকুৱা লাগিছিলে এইবাৰ প্ৰশ্ন কৰিবলৈ মাতিছোঁ ৰত্নদীপ চৌধুৰী NDTV ৰত্নদীপ सारे इम्पोर्टेंट इवेंट्स हैं कॉमनवेल्थ गेम्स है एशियन गेम्स है और जो लॉन्ग टर्म आपका प्लान रहेगा पेरिस ओलंपिक के लिए तो फॉरवर्ड प्लान आपका क्या है क्या फॉरवर्ड प्लान सोचा है दूसरी बात आपके सेमीफाइनल बाउट के पहले हम आपके गांव में गए थे आपके माता जी से मिले आपके पिताजी से मिले आपके लिए बहुत चैलेंजिंग एक साल रहा पर्टिकुलरली कोविड का इशू रहा फिर आपके माता जी का हेल्थ खराब रहा तो इमोशनली कितना ओवरकम करना पड़ा उस सिचुएशन को पहले आपने पूछा कि नेक्स्ट का प्रिपरेशन का वर्ल्ड चैम्पियनशिप और कॉमनवेल्थ गेम्स है एशियन गेम्स है और फिर पेरिस ओलंपिक है तो मुझे अभी इस मतलब ओलंपिक में जो सेमीफाइनल मेरा बाउट था तो उसमें बहुत सारी चीज़ मुझे पता चला कि मुझे कि और किस किस के ऊपर काम करना है खुद के ऊपर तो मैं अभी मुझे लगता है कि मैं एक जो अभी 4 इयर्स का सर्कल है तो इसके लिए मैं एकदम स्टार्टिंग से स्टार्ट करूँगी नया से कि मैं ये कोशिश करूँगी कि कोई भी मेरे में कमी ना रहे कि पेरिस ओलंपिक में मैं कोई भी एक्सक्यूज़ ना दे सकूँ और उसके बीच जो कंपटीशन आएंगे उसमें मैं अपने आप को चेक कर पाऊँगी कि मैं कितने तक मैं कर पा रही हूँ तो इसका होगा और दूसरा जो इस साल में बहुत प्रॉब्लम्स आई प्रिपरेशन इतना अच्छे से नहीं हो रहा था कोविड भी मैं पॉजिटिव भी हुई थी और लॉकडाउन के वजह से घर में भी रही फिर मम्मी भी बीमार हो गई तो बहुत सारी प्रॉब्लम्स आई लेकिन मैं अपना सेल्फ बिलीव नहीं छोड़ा मैं खुद के ऊपर विश्वास रखती थी कि मैं कर पाऊँगी और शायद मैं उतना तो नहीं कर पाई लेकिन मैं एक मेडल इंडिया के लिए ला पाई थैंक यू কালি লাভলীনাই কৈছিলে যে তেওঁ কথা ক'ব নাজানে তেওঁ খেলিব জানে বক্সিং ৰিঙত কিন্তু আচলতে যিখিনি কথা কয় খুব মেচিয়ৰ্ড কথা আৰু মানুহৰ অন্তৰ চুই যায় যোনে শুনে তাইৰ লাভলীনাৰ কথা আমাৰ সকলোৰে অন্তৰ চুই যায় কালিও তাই বক্সিং ফেডাৰেশ্যনৰ যিটো সম্বৰ্ধনা অনুষ্ঠান উপস্থিত সকলোকে আমাৰ ক্ৰীড়ামন্ত্ৰী আছিল তেওঁৰ সম্বন্ধে সকলোকে তাই খুন্দাই পেলাইছে চকুপানী সকলোৰে ওলাইছিল তাইৰ কথাই আৰু এতিয়া মই মাতিছোঁ বিদ্যুৎ কলিতা অসমীয়া প্ৰতিনিধি হাতখন লাগিবলৈ অনুৰোধ যোন সাংবাদিক মই নাম ক'ম বিদ্যুৎ কলিতা অসমীয়া প্ৰতিনিধি কংগ্ৰেচুলেশ্যন লাভলীনা যিটো সুধিম বুলি ভাবি আছিলোঁ অলমষ্ট পালোৱে সেইটো কুৱেশ্যনটোৰ এনচাৰ পাইছোৱে বাৰু তথাপি মই এটা যে পদক পোৱাৰ যিদিনা নিশ্চিত হৈছিল পদক পোৱাৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে আগৰ লাভলীনা আৰু পদক পোৱাৰ পিছৰ লাভলীনাৰ মাজত পাৰ্থক্যটো কি আছে মই একে আছোঁ খালি মোক মানুহে পদক এটা লৈ আহিছোঁ কাৰণে বহুত মৰম কৰিছে কাৰণ বহুতে বহুত আশা কৰি আছিলে মই নিজকে লাকি বুলি ভাবিছোঁ যে মই এইটো মই অপৰচুনিটি পালোঁ যে মই আমাৰ অসমৰ কাৰণে আমাৰ দেশৰ কাৰণে মই কিবা এটা কৰিব পাৰিলোঁ মই যাতে সকলোৰে যিখিনি মোৰ কাৰণে মৰম চেনেহ মোৰ ওপৰত আশা কৰিছে মই কৰিব পাৰিম বুলি ভাবিছে সেইখিনি যাতে মই আগলৈও বজাই ৰাখিব পাৰোঁ সেইটোৱে মই চেষ্টা কৰিম মই একেই আছোঁ মই ভাবোঁ লাভলীনাই মাটিৰ লগত আছে আচলতে ডাউন টু আৰ্থ বুলি যিটো কোৱা হয় আৰু কালিও তাই লাভলীনাই কৈছে যে তাইক স্পেচিয়েল ট্ৰিটমেণ্ট নালাগে
আপোনালোকৰ মাজৰ হিচাপে ট্ৰিট কৰক। ইয়াৰ যি চকীখন দিওঁতে আপত্তি কৰিছে যে এইখন চকীত মোক কিয় দিছে বেলেগে বহিবলৈ, গতিকে লাভলীনা তেনেকৈ আছে। মই ভাবোঁ যে পদক পোৱাৰ পিছত লাভলীনাৰ খুব বিশেষ সলনি হোৱা নাই। মই মাতিব খুজিছোঁ জয়ন্ত কুমাৰ দাস, DY 365। জয়ন্ত, হাতখন আহিবলৈ। জয়ন্ত, শুভেচ্ছা জনালোঁ লাভলীনা। এটা বিশেষ প্ৰশ্ন মই বহুদিনৰ পৰা ভাবি আছোঁ, তাৰমানে তোমাৰ অলিম্পিক যোৱাৰ পিছৰ পৰা গুৱাহাটীৰ ছাইড এগৰাকী প্ৰশিক্ষক আছে, গীতা চানু, তুমিও হয়তো পাইছা, কিন্তু এতিয়া তেওঁ ছাইড নাই, তেওঁ এতিয়া ডিৰেক্টৰ স্পৰ্টছত আছে, কিন্তু তেওঁৰ চাকৰিটো এতিয়াও মানে পাৰ্মানেণ্ট হোৱা নাই, বছৰৰ মূৰত তেওঁ দৰমহা পায়। তেওঁ খুব দুখ কৰিছে এই ক্ষেত্ৰত যে মই কিবা এটা এই পাব লাগে। 2003 চনৰ পৰা তেওঁ কাম কৰি আছে। তেওঁক তুমি কেনেধৰণে আগবঢ়াই নিয়াৰ কথা ভাবিবা, তেওঁক কেনেধৰণে তুমি সান্তনা দিবা, কি ক'বা তেওঁক? গীতা মেমৰ লগত ময়ো বহুত বছৰৰ পৰা তেওঁৰ লগত মই তেওঁৰ লগত প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁৰ লগতে মই বহুত কম্পিটিশ্যন খেলিব গৈছোঁ। মেমৰ কিছুমান শিকোৱাও মোৰ বহুত পচন্দ হয়, আৰু আমাৰ অসমৰ কাৰণে মেমে বহুতখিনি কৰিছে। তেওঁ মণিপুৰৰ হয়, কিন্তু তথাপিও অসমতে থাকি অসমৰ প্লেয়াৰ্ছ উলিয়াবৰ কাৰণেই চেষ্টা কৰিছে। তেওঁৰ আণ্ডাৰত বহুতখিনি প্লেয়াৰ ওলালে, যিমানখিনি ইণ্টাৰনেশ্যনেল বক্সাৰ আমাৰ বক্সিঙৰ আছিলে তেওঁৰ আণ্ডাৰতে আছিলে, আৰু তেওঁ বহুতখিনি কৰিলে। মই ভাবোঁ যে তেওঁ যদি চাকৰিটো পাৰ্মানেণ্ট হয় বহুত বেছি ভাল হ'ব। তেওঁ আমাৰ অসমৰ কাৰণে বহুতখিনি অৱদান আছে, আমাৰো দায়িত্ব হয় যে তেওঁক এটা তেওঁৰ যোনখিনি স্বীকৃতি দিয়াটো হয়। ঠিক আছে, আমাৰ মাজত ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বৰ্তমান আছে, আমি আশা কৰিম লাভলীনাৰ এই আবেদন তেখেতে শুনিব। আৰু এটা কথা মই ধন্যবাদ এই চেকেলৈ দিছোঁ যে মোৰ এটা শ্ব'ত বিমল বৰা ডাঙৰীয়া আছিলে, তেতিয়া মই পদুম বড়ো, যিজনে লাভলীনাক প্ৰথম ইয়াত চিনাক্ত কৰিছিলে তাইক সৰু পথাৰত গৈ, সেই পদুম বড়োক মই কৈছিলোঁ যে তেওঁক আপুনি পুৰস্কৃত কৰিব লাগে। অকল পদুম বড়োকে নহয়, 4জন কোচক অসম চৰকাৰে পুৰস্কৃত কৰিলে। আচলতে তেওঁলোক ধন্যবাদ, বহুত ধন্যবাদ আপোনালোকক। মই এতিয়া ববিতা গগৈ, প্ৰাগ নিউজ। ববিতা হাতখন দাঙিবলৈ। এই সফলতাৰ পথত বহু প্ৰত্যাহ্বানৰ তুমি সন্মুখীন হৈছা, এনেকুৱা এটা প্ৰত্যাহ্বান যিটো তোমাৰ অন্তৰত চুই গৈছে, অন্তৰত ঠাঁচ বহি গৈছে, কিবা এটা ক'ব বিচাৰিবা এনেকুৱা প্ৰত্যাহ্বান? বহুতখিনি এনেকুৱা সময় আহিছিলে, আৰু মই এনেও বেছি ইম'চনেল অলপ, এইটো কাৰণে কথা কওঁতে মোৰ চকু পানী ওলায়। বহুত এনেকুৱা টাইম গ'ল, কিন্তু মই ভাবিছিলোঁ যে কিবা এটা ডাঙৰ পাবৰ কাৰণে সৰু সুৰা এইবোৰ বস্তু আহিয়ে থাকিব। মোৰ লক্ষ্যটো অকল অলিম্পিক ৰাখিব লাগে, মই সেইটোৰ ওপৰতে মই বেছি ধ্যান দিছিলোঁ। এইখিনি বস্তু হৈছিলেতো মই আকৌ মনত পেলাই নাথাকোঁ, যাতে মোক আকৌ সেইখিনিয়ে আকৌ দুখ লগুৱাই। ছোৱালীজনীক আচলতে এটা পোকে কামুৰিছিলে সৰুতে, যে কিবা এটা কৰিব লাগে। তাৰ কাৰণে মুৱাই ঠাই খেলিছিলে, থাংটা খেলিছিলে, কিক বক্সিং খেলিছিলে, তেখেত বক্সিঙত আহিলে। কিবা এটা কৰাৰ যিটো দুৰ্দমনীয় যিটো হেঁপাহ, সেই হেঁপাহৰ তাৰণাত গৈ আজি অলিম্পিকৰ পদিয়ামত জিলিকি উঠিলে ছোৱালীজনী। ধীৰাজ হাজৰিকা, প্ৰতিদিন টাইম। প্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। আমি তোমাৰ দুখন বাউট আমি চাইছিলোঁ, কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেল। আমি যদি তুলনা কৰোঁ দুখন বাউটৰ কথা, তেতিয়াহ'লে তোমাৰ বাবে প্ৰত্যাহ্বান কোনখনত বেছি আছিল? আমি কোৱাৰ্টাৰ ফাইনেলখনত দেখিছোঁ, আৰু ছেমি ফাইনেলখনতো যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। কেনেধৰণে আগবাঢ়িছিলা বা কিমান প্ৰত্যাহ্বান আছিল তোমাৰ কাৰণে? অলিম্পিকত গৈ প্ৰতিখন গেমেই বহুত বেছি বহুত বেছিয়ে টাফ হয় বুলি আমি ভাবোঁ, কাৰণ গোটেই দেশখনৰ যোনজন প্লেয়াৰ আহে তেওঁ অলিম্পিক বুলিয়েই গোটেই 4-5 বছৰ ট্ৰেইনিং কৰি আহে। তেনেহ'লে প্ৰতিজন বক্সাৰেই মোৰ কাৰণে টাফ আছিলে, কিন্তু মোৰ ওপৰত নিজৰ ওপৰত বিশ্বাস আছিলে যে মই গ'ল্ড মেডেলেই ল'ম। মোৰ যোনজনী ছোৱালীৰ লগত মই ছেমি ফাইনেল খেলিছিলোঁ, কোৱাৰ্টাৰ ফাইনেল খেলিছিলোঁ, তেওঁৰ লগত মই 4 বাৰ হাৰিছিলোঁ। তেওঁৰ কাৰণেও মোৰ মেণ্টেলি অলপ ষ্ট্ৰেছ আছিলে, কিন্তু মই ভাবিছিলোঁ যে এইবাৰ মই নিজকে প্ৰুভ কৰিব লাগিব। আৰু ছেমি ফাইনেলত যোনজনী ছোৱালীৰ লগত আছিলে, তাইৰ লগতো সিমানেই প্ৰতিখন বাউটেই মোৰ কাৰণে বহুতেই বেছি টাফ আছিলে, আৰু মই সেইটো কথা গমো পাইছিলোঁ যে হ'ব বুলিও। ছেমি ফাইনেলখনো তেনেদৰে টাফেই আছিলে, কিন্তু মই ভাবোঁ যে তাইক মই মাৰিব নোৱাৰাকৈ নহয়, মই নিশ্চয় তাইক মাৰিব পাৰিম, কাৰণ মোৰ নিজৰ কম্পিটিশ্যন মোৰ নিজৰ লগতহে। মই তাইৰ লগত হাৰি তাইৰ কাৰণে মোৰ বেয়া পাম এনেকুৱা একো নাই, কাৰণ তাই মোৰ ভুলখিনি দেখাই দিছে, মই আৰু বেছি ষ্ট্ৰং হ'ব লাগিব, মই এইটো বুজি পাইছোঁ। বঢ়িয়া, সুন্দৰ। নিজৰ লগত ফাইট কৰিছে সদায়, সেইকাৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। দীপাংকৰ কলিতা, দ্য নিউজ প্লাছ।
দীপঙ্কৰ। হেল্ল' ঠিক আছে লাভলীনা, প্ৰথমে আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইমানখিনি আপুনি সফলতা অৰ্জন কৰি আনিলে। আপুনি অলিম্পিকলৈ কোৱালিফাই হোৱাৰ পৰা বৰ্তমানত ঘূৰি অহালৈকে আপোনাক লৈ যথেষ্ট চৰ্চা হৈছে, আপোনাৰ বিষয়ে বহুখিনি কথা জানিব বিচাৰিছে। মোৰ দুটা প্ৰশ্ন আছিলে, সৰু প্ৰশ্ন। প্ৰশ্নকেইটা হৈছে যে আপোনাৰ হবি কি আৰু আপুনি কি কিতাপ পঢ়ি ভাল পায়, মই সেইটো জানিব বিচাৰিছিলোঁ। হবি আৰু কি আছে বক্সিঙৰ বাহিৰে কিবা অন্য হবি আছে নেকি? হবি এনেই গান শুনি মই ভাল পাওঁ। বাকী যি মন যায় তাকে কৰোঁ। মই এনেকুৱাকৈ হবি বুলি কিবা এটা বস্তুৰ ওপৰতে হেৰি নকৰোঁ। কিতাপ পঢ়াৰ কথা কৈছে? কিতাপো পঢ়োঁ, কিন্তু চবেই গমেই পাইছে যে পঢ়াটো বৰ ভাল নহয়। কিন্তু লাভলীনা এখন মোৰ কিতাপ পঢ়ি পেলাই মোক কেইবাদিনো ফোন কৰিলে। মই কওঁ নহয় হিমালয়ৰ শিখৰে কন্দৰে বুলি, আমি এটা ফৰেইন টিমৰ লগত মই গৈছিলোঁ কিস্তুৱাৰ হিমালয়। সেইখন কিতাপৰ কাহিনীবিলাক পঢ়ি মোক বহুত দিন ফোন কৰিছিলে লাভলীনাই। সেই কিতাপখনৰ কাহিনী মোক সুধিছিলে যে ঠক্কৰলালক আপুনি লগ পাইছে নাই, সেই কেৰেক্টাৰবিলাকক। কিন্তু কিতাপখন পঢ়িছিল বুলি মোক লাভলীনাই মোক কৈছিলে, কেইবাটাও কাহিনী কৰিছিল মোক লাভলীনাই। এতিয়া কিতাপ পঢ়াৰ সময় পোৱা নাই? এতিয়া একদম সময় নাই। ঠিক আছে, মই আৰ জে প্ৰীতি, আৰ জে দানি, ৰেডিঅ' গপছপ। প্ৰথমতে অভিনন্দন লাভলীনা। থেংক ইউ। আৰু তুমি গান শুনো বুলি ক'লা, যিহেতু আমি ৰেডিঅ', গতিকে মই এইখিনিতে অকণমান ফালৰি কাটি যদি গানৰ কথা সুধোঁ তোমাক, ৰেডিঅ' যিহেতু তুমি নিশ্চয়কৈ কোচিঙত আছিলা, ট্ৰেইনিঙত আছিলা, অসমৰ বহুত বস্তু মিছ কৰিছা। অসমৰ বিহু মিছ কৰিছিলা নেকি? যোৱা বছৰটো বাৰু হোৱাই নাই ক'ভিডৰ কাৰণে। বিহু মিছ কৰোঁ, কাৰণ অসম বুলি ক'লে প্ৰথমে বিহুটোৱে মোৰ মনলৈ আহে। সৰুৰ পৰা যেনেকৈ আমি হুঁচৰি গাবৰ কাৰণে গৈছিলোঁ বিহুৰ টাইমত, সেইকেইদিন মানে মনৰ যেনেদৰে আমি উৎফুল্লিত হৈ আছিলোঁ, সেই সময়খিনি মনত পৰে। কাৰণ এতিয়া বহুত বছৰ হ'ল বিহু পায়ে পোৱা নাই। কেতিয়াবা আহিলেও সেই এদিনৰ কাৰণে বিহু যেন নালাগে, এদিনৰ কাৰণে আহি পিনি গুচি যোৱা হয়। সেই বিহুৰ ডান্স সকলোৱে আহি পিনি ঘৰত হুঁচৰি মাৰে, সেই সকলোখিনি বহুত মনত পৰে। ট্ৰেইনিঙত কেতিয়াবা নচা হৈছিলে নেকি অলপ? হয়, আমাৰ যোনটো কেতিয়াবা ফাংচন হ'লেও আৰু বিহুৰ কেতিয়াবা আমি ডান্স কৰোঁ। আকৌ এবাৰ তোমালৈ অভিনন্দন, ধন্যবাদ। আৰ জে পল্লৱী, ৰেডিঅ' মিৰ্চি। হেল্ল' লাভলীনা, কংগ্ৰেচুলেশ্যনছ। মই আৰ জে পল্লৱী, ৰেডিঅ' মিৰ্চিৰ পৰা। মই জাষ্ট এটা চিম্পল কুৱেশ্যন মানে সুধিব বিচাৰিছোঁ। এতিয়া স্পৰ্টছ আৰু স্পৰ্টছমেন আমাৰ দেশৰ কাৰণে কিমান সুনাম কঢ়িয়াই আছে, উই আৰ ছ' প্ৰাউড অফ দেম এণ্ড ইউ পিপল। আৰু কিন্তু স্পৰ্টছ এতিয়াও আমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিয়ে হৈ আছে। চ' ডোণ্ট ইউ থিংক এইটো হাই টাইম হয় যে স্পৰ্টছটো আমাৰ মেইন ষ্ট্ৰীম ষ্টাডিজৰ নিচিনা হৈ যাব লাগে? মই এই কথাটো আমি নিজেও চিন্তা কৰোঁ যে আমাৰ ইণ্ডিয়াত কিয় মেডেল ইমান কম আহে আৰু বাকী কাণ্ট্ৰিখিনিত কিয় ইমান বেছি মেডেল আহে। আমাৰ ইণ্ডিয়াত কিছুমান প্ৰব্লেম আছে, যেনেকৈ স্পৰ্টছৰ বিষয়ে এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ বিষয়ে একো নলেজেই নাপায়। খেলি গৈ থাকে, কিন্তু কি খেলিব লাগে, কেনেদৰে ট্ৰেইনিং কৰিব লাগে তাৰ বিষয়ে একো ভালদৰে নাজানে। কোচ বহুত আছে, খেলিহে কোচিঙৰ বিষয়ে জানি গৈছেগৈ। কিন্তু বাহিৰৰ কাণ্ট্ৰিত এনেকৈ থাকে, স্পৰ্টছৰ এটা ছাবজেক্ট থাকে, কম্পালচৰি ছাবজেক্ট থাকে যে একেবাৰে সৰুৰ পৰাই স্কুলৰ পৰাই একেবাৰে গ্ৰেজুৱেশ্যনলৈকে সেই স্পৰ্টছ ছাবজেক্টটো লৈ পিনি তাৰ ওপৰতে গ্ৰেজুৱেশ্যন কৰিব পাৰে। তাৰ কাৰণে যোনখিনি স্পৰ্টছ ছায়েন্সখিনি বুজি পায়, আৰু স্পৰ্টছ ছায়েন্সৰ সহায়ত আমি কিবা এটা যদি মই পাঞ্চ এটাই মাৰিছোঁ, সেই পাঞ্চটো কিমানটো জোৰত লেণ্ড হ'ব, কিমানটো জোৰত মই মাৰিব লাগিব, আৰু কিমানখিনি মই ট্ৰেইনিং কৰিব লাগিব, কিমান ৰিকভাৰী ল'ব লাগিব, সেই গোটেইখিনি বস্তু সিহঁতি আগতীয়াকৈ জানি থয়। আৰু স্পৰ্টছৰ আমাৰ হাৰ্ডৱৰ্ক বাকী কাণ্ট্ৰিতকৈ আমাৰ ল'ৰা ছোৱালীখিনিয়ে হাৰ্ডৱৰ্ক বহুত বেছি কৰিব পাৰে, কিন্তু আমাৰ পেৰেণ্টছখিনিয়ে তেওঁলোকক সেইখিনি ভয় কৰে যে কেৰিয়াৰ কেনেকৈ বনিব, কাৰণ কাৰ ওপৰত বিশ্বাস কৰিব, সেইটোৰ ওপৰত গ্ৰেজুৱেশ্যন ল'বৰ কাৰণেও একো ছিষ্টেম নাই। তো যদি এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ এটা ছাবজেক্ট কম্পালচৰি হিচাপে কৰি দিয়া হয়, তেনেহ'লে মই ভাবোঁ যে এতিয়া নহ'লেও আৰু 10 বছৰৰ পিছত আমাৰ ইণ্ডিয়াৰ পৰা ইমানেই মেডেলিষ্ট ওলাব যে বাকী কাণ্ট্ৰিখিনিকো বিট কৰিব পাৰিব, কাৰণ আমাৰ ইণ্ডিয়াত ইমানেই টেলেণ্ট আছে। বঢ়িয়া। মই আমাৰ শেষ হ'বলৈ আহিছোঁ, খুব বেছি সময় নাই আমাৰ হাতত। ৰঞ্জিতা ৰাভা, নিউজ টাইম আছাম। ৰঞ্জিতা। হেল্ল' লাভলীনা, তুমি যেনেকৈ আৱেগিক হৈছা এই মুহূৰ্তত, মই কিয় নাজানো আজি খুব আৱেগিক হৈছোঁ, চাগে মোৰ চকুলো ওলাব আৰু লাহে লাহে। তোমাক দেখিছোঁ, তোমাৰ চুলি দীঘল আছিলে,
ধুনীয়াকৈ তুমি সাজিছিলা কাচিছিলা আৰু তুমি মেখেলা চাদৰো পিন্ধিছিলা কিন্তু আমি বাতৰিত পঢ়িবলৈ পাইছিলোঁ তুমি মেখেলা চাদৰ পিন্ধিবলৈ বেয়া পাইছিলা বুলি এতিয়া মোৰ মানে আতি কৰি নোহোৱা হৈছে কুৱেশ্যনটো মানে মই কপি আছোঁ মানুহজনী গম পোৱা কিয় নাজানো মই কৈছোঁ যে মেখেলা চাদৰ পিন্ধি মই বেয়া পোৱা নাছিলোঁ মেখেলা চাদৰ পিন্ধি মোৰ কাৰণে ছুটি হৈছিলে মই সেইটো কাৰণে বেয়া পাইছিলোঁ কাৰণ মোৰ হাইটৰ জোখত মই কোনো চাদৰ মেখেলাই পোৱা নাছিলোঁ কিছুমান ফটো আছে চাগে মোৰ এতিয়াও য'ত মই মেখেলা চাদৰ পিন্ধিছিলোঁ মোৰ বাহঁতৰ লগত কাজিয়া লাগিছিলোঁ যে মোক মেখেলা চাদৰ পিন্ধিবলৈ দে বুলি আৰু যিখিনি সৰু সৰু ল'ৰা ছোৱালীক নেক্সট আহিলে লগ পাম বুলি ভাবিছিলা কেনেধৰণে আগবঢ়াই লৈ যাবা তেওঁলোকক তোমাৰ কিবা প্লানিং আছে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মই প্ৰথমেতো সকলোখিনিকে লগ কৰাৰ কথাটো মই কৈছোঁৱেই কাৰণ সিমানটো বয়সত যদি এটা সপোন এটা যদি দেখিব পাৰি সেই মেডেলটো যদি চুব পাৰে তেতিয়াহ'লে নিশ্চয় মনত সেইটো ভাৱ আহি যায় তেতিয়া ডাঙৰ হৈ তেওঁলোকক এইটো ক'বলৈ কোনো নাথাকে যে তই নোৱাৰ কৰিব সেই সৰু বয়সতে যদি সেইটো মনৰ ভাৱ আহি যায় তেনেহ'লে ডাঙৰ হৈ সেই ভাৱটোত কোনো ৰখাব নোৱাৰে তেওঁলোকক নিজৰ মনৰ পৰাই এটা আহিব তেতিয়া নিজে ল'ৰা ছোৱালীখিনি বেছি সোনকালে ওলাই আহিব বিচাৰিব আৰু খেলিব বিচাৰিব কৰিব বিচাৰিব তেওঁলোকক না ক'ব লগা কোনো নাথাকে কাৰণ আমাৰ কালচাৰটোৱে এনেকুৱা যে ভয় খুৱাই মানে তই এইটো কৰিলে এইটো হ'ব তই এনেকৈ থাকিলে এনেকৈ হ'ব সেই বস্তুটো যাতে নাথাকে ল'ৰা ছোৱালীখিনিৰ চব কৰিব পাৰিব কিয় নোৱাৰিবি এই মটিভেশ্যনটো যাতে চবেই দিব লাগে আৰু মই ভাবোঁ সেইটোৰ পৰা বহুত ল'ৰা ছোৱালী ইনকাৰেজ হ'ব হাতত সময় একেবাৰে নাই আৰু অকণমান সময় দিছোঁ 5 মিনিট অভিলাষা কৰিছে অভিলাষা বৰা নিউজ লাইভ অভিলাষা আগলৈ আহা হেল্ল' লাভলীনা বহুত অভিনন্দন কালি এয়াৰপৰ্টৰ পৰা পায়ে আছোঁ এতিয়ালৈকে কংগ্ৰেচুলেশ্যন ছ' মাছ মানে কি কম ভাষাৰে বুজাব নোৱাৰি কিমান ভাল লাগিছে আপোনাৰ প্ৰতিখন বাউট মেটচ চাইছোঁ ওচৰৰ পৰা চিঞৰিছোঁ মই নিজে প্ৰথম কথা এগৰাকী যুৱতী হিচাপে আন এগৰাকী যুৱতীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ গাৰ্ল পাৱাৰটো যোনটো যিধৰণে আগবঢ়াই দিলে আপুনি আৰু বৰ্তমান যিটো ট্ৰান্সফৰ্মেশ্যন আপুনি আনি দিলে বিগ ট্ৰান্সফৰ্মেশ্যন বুলি ক'ব লাগিব স্পৰ্টছ ক্ষেত্ৰতে হওক বা বিশেষকৈ মহিলা যিধৰণে আগবাঢ়ি আহিলে স্পৰ্টছৰ ক্ষেত্ৰত আকৌ বক্সিঙৰ ক্ষেত্ৰত আপুনি কি কয় এই ক্ষেত্ৰত কাৰণ বিভিন্ন সময়ত ডিফাৰেঞ্চিয়েশ্যন আহি যায় ল'ৰা ছোৱালী তাকো বক্সিঙৰ ক্ষেত্ৰত কি ক'ব আপুনি এইটো ক্ষেত্ৰত মই ভাবোঁ যে মহিলাৰ ক্ষেত্ৰতে এতিয়া যিদৰে আমাৰ অলিম্পিকতো মহিলাই যেনেদৰে প্ৰদৰ্শিতা দেখাইছে তো বহুত ছোৱালীয়ে মটিভেশ্যন পাইছে ছোৱালীয়ে কাৰণ ছোৱালীক দবাই ৰাখে আগতে এইটো ছিষ্টেম আছিলে এতিয়াও অলপ ভাবে যে ছোৱালী জন্ম হৈছে কি হ'ব কিন্তু তথাপিও বহুত চেঞ্জেছ আহিছে আৰু ছোৱালীয়ে নিজক ভাবে যে মই নোৱাৰোঁ কৰিব মই ছোৱালী মইনো ক'ত পাৰিম সেই বস্তুটো যাতে ছোৱালীৰ মনৰ পৰা ভাবিছোঁ অলপ আঁতৰিছে বুলি কিন্তু মই ভাবোঁ যে সেই বস্তুটো আঁতৰাব লাগে আমি ছোৱালী হয় চব কৰিব পাৰোঁ ল'ৰাই যেনেদৰে চব কৰিব পাৰে আমিও সেনেদৰে চব কৰিব পাৰোঁ সেই বস্তুটো যদি বিশ্বাস আহে তেনেহ'লে নিশ্চয় সৰু ৰিয়েকশ্যন এটা মানে চবেই বিচাৰিছে মানে চবৰে ৰিয়েকশ্যন এইটো অসমবাসী আপুনি যেতিয়া কোৱাৰ্টাৰ ফাইনেলখন জিকিছিলে মানে ছেমি ফাইনেলত সোমাইছে সেইটো সময়ত যোনটো চিঞৰ মানে মোৰ বহুত ভাল লাগে মন পৰি থাকে অকণমান সেই মই আগতে বহুত ভয় কৰি পিনি খেলা নহয় মানে বহুত ষ্ট্ৰেছ লৈ পিনি খেলোঁ কি হ'ব কি নহ'ব এই কথাটো মই বহুত চিন্তা কৰিছিলোঁ হাৰিলে কি হ'ব কিন্তু মই সেই অলিম্পিকত খেলোঁতে সেই ষ্ট্ৰেছটো নাছিলে মই গম পাইছিলোঁ যে চবেই মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে মই বহুত বেছি ভাল খেলিম আৰু ভাবিছিলোঁ যে মই গোটেই 8 বছৰ ট্ৰেইনিং কৰি 8টা কম্পিটিশ্যনেই মই মানে যিমান কম্পিটিশ্যন খেলিছোঁ চবতে মই ভয়কৈ খেলিছোঁ মই খেলিম কেতিয়া মই ভাবিছিলোঁ সেইটো ভাবি পিনি আৰু সেই মনৰ পৰা সেই ইমান দিনৰ যিটো লুকুৱাই ৰাখিছিলোঁ ওলাই গৈছিলে আৰু থেংক ইউ ছ' মাছ গীতিমালিকা দূৰদৰ্শন কেন্দ্ৰ DDK গুৱাহাটী গীতিমালিকা দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ লাভলীনা নামতেই সুগন্ধি মানে বিলাই থকা হৈছে মানে সুগন্ধি বিলীন হৈছে মই এটা সৰু প্ৰশ্ন কৰিছোঁ সৰু যদিও গুৰুত্বপূৰ্ণ যিহেতু আমাৰ সমগ্ৰ অসমৰ গাঁৱে ভূঞে সাংঘাতিক ক্ৰীড়া প্ৰতিভা আছে সেই প্ৰতিভাবিলাক আপুনিও নিশ্চয় জানে কিন্তু এটা উপযুক্ত মাধ্যমৰ অভাৱত প্লেটফৰ্মৰ অভাৱত বহুখিনি মানে তেনেকৈ এক্সপ'জ হোৱা নাই এতিয়া যিহেতু মন্ত্ৰী মহোদয়ো আছে আপুনি এই আমাৰ গোটেই অসমৰ কাৰণে সাধাৰণতে বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো একেবাৰে আন্তঃগাঁথনি যিখিনি একেবাৰে ন্যূনতম আন্তঃগাঁথনি কি হোৱাটো বিচাৰে হয় এতিয়া বহুতখিনি চেণ্টাৰ বহিবৰ কাৰণে
আমাৰ গভৰ্ণমেণ্টে বহুতখিনি হাতত লৈছে মই ভাবোঁ যে আগন্তুক সময়ত সেই গোটেই গাঁও অঞ্চলৰ গোটেই ল'ৰা ছোৱালীখিনি ওলাব মই সেইটো কাৰণে কৈছোঁ যে যদি গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি খেল ধেমালি কৰিবৰ কাৰণে ওলাইতো আহিব কিন্তু তেওঁলোকক শিকাব কোনে শিকাবতো লাগিব যদি সিহঁতক শিকাবই নোৱাৰে তেনেহ'লে তেওঁলোকে সেইটো বস্তু কেৰিয়াৰ হিচাপে কেনেকৈ ল'ব তো প্ৰথমতে সেই এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছ ভৰাব লাগিব তাৰপিছত চেণ্টাৰখিনিতো বহাই আছেই কাৰণ আমি এতিয়া মই অসমত থাকোঁ কিন্তু মই বাহিৰতো সেই চেণ্টাৰৰ কাৰণে যাওঁ কিন্তু চেণ্টাৰ তেতিয়া ওলাই যাব যদি যোনটো বস্তুৰে ক্ৰেজ এটা আহি যাব সেই চেণ্টাৰ য'তে বিচাৰি হ'লেও সেই ল'ৰা ছোৱালীখিনিয়ে নিজে বিচাৰি ল'ব আৰু হয় এটা বেছিক ষ্ট্ৰাকচাৰ লাগে সেই বস্তুখিনিও এতিয়া কৰি আছে আৰু মই ভাবোঁ আগন্তুক সময়ত সেই গোটেইখিনি কৰিব পাৰিব আমাৰ অসম গভৰ্ণমেণ্টে যেনেদৰে কাম কৰি আছে অনুপজ্যোতি নাথ ঈশান নিউজ হেল্ল' প্ৰথমতে ঈশান পৰিয়ালৰ পৰা তোমালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ এটা সৰু কুৱেশ্যন এটা আছিলে যে অসম চৰকাৰে যিটো তোমাক চাকৰি আগবঢ়াইছে DSP যোনটো চাকৰি সেই চাকৰিটো কৰিবলৈ যদি কৰা তুমি সুখী হ'বানে আৰু সেই চাকৰিটো কৰি থাকোঁতে তোমাৰ যি আগবাঢ়ি যোৱাৰ বা যি প্ৰশিক্ষণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব নেকি মই চাকৰিৰ কাৰণে মেইন প্ৰথমটো মই খেলাই নাছিলোঁ কিন্তু তথাপিও মোৰ মা দেউতাই বিচাৰিছিলে যে নিজৰ ছোৱালীজনীয়ে চাকৰি এটা পাওক যদি আৰু 10-15 বছৰৰ পিছত তাই কি কৰিব মা দেউতাৰ সেইটো ভয় আছিলে কিন্তু মোৰ এটাই লক্ষ্য আছিলে মই অলিম্পিকত মেডেলটো লোৱা আৰু চাকৰিটো মোক কৈছে যে মই একো ডিউটি কৰিব নালাগে তাত মোৰ সেইটো অনাৰী হিচাপে দিয়া হৈছে যেনেদৰে ডিউটি কৰি আমাৰ পুলিচত যিমানখিনি লোক আছে তেওঁলোকে ডিউটি কৰি পিনি তেওঁ দেশৰ কাম কৰে মই সেনেদৰে দেশৰ কাৰণে মেডেল লৈ আনি পিনি সেইখিনি ডিউটি মই পূৰা কৰিম বঢ়িয়া সুন্দৰ আজি মেণ্ডি ৰেড FM মেণ্ডি আগলা Thank you so much, Pranita. First of all, congratulations, Lovelina, from 93.5 Red FM. I mean, 93.5 Red FM, we are really happy and proud to be a part of this meeting today. আৰু মোৰ এটা সৰু দুটা প্ৰশ্ন আছে প্ৰথমটো হ'ল যে যেতিয়া আপুনি ইয়াৰ পৰা গৈছিল টকিঅ'লৈ এয়াৰপৰ্টৰ যিটো যাত্ৰা আপোনাৰ আপুনি কুৱাইটলি ইউ জাষ্ট ৱেণ্ট away, right? But when you came back, আপুনি যেতিয়া ঘূৰি আহিলে সেই একেটা এয়াৰপৰ্টে আপোনাক এনেধৰণে আপোনাক ৱেলকাম জনালে গতিকে সেই যিটো বিফ'ৰ এণ্ড আফটাৰ মুভমেণ্টটা সেইটো কেনেকুৱা লাগিলে আৰু দ্বিতীয়তে ৰাষ্ট্ৰপতি প্ৰশ্ন এজ এ ৰোল মডেল ওৱান ৱৰ্ড মেছেজ টু অল দ্য য়াংষ্টাৰ্ছ থেংক ইউ সেইটোৰ পৰা এইটো কথা বুজি পায় যে আমি কোনোবা এজন স্পেচিয়েল মানুহক আমি ভাল নাপাওঁ কাৰণ মোক কি কাৰণে স্পেচিয়েল মানুহ হিচাপে ভাল পাব মই যদি কিবা এটা কৰি নেদেখাওঁৱেই দেশক ভাল পায় সকলোৱে সেইটো কাৰণে সেই দেশৰ কাৰণে সেই গোটেই মানুহখিনি আহিছে আজি অসমৰ কাৰণে গোটেই মানুহখিনি আহিছে যাতে অসমৰ গৌৰৱ হৈছে অসমৰ নামটো হৈছে কাৰণে তো মই এইটো নাভাবোঁ যে সেইটো মোক কিয় নাই চোৱা মই সেইটো নাভাবোঁ কাৰণ মই নিজে কৰি দেখাব লাগিব তেতিয়া আমি অসমৰ কাৰণে আমি চিঞৰিব পাৰিম মই সেইটো ডিফাৰেণ্ট দেখিছোঁ কাৰণ আমি গৈছোঁ সকলোৱে প্ৰাৰ্থনা কৰিছে যে তাই কৰক কিন্তু আগতীয়াকৈ যদি উঠাই দিয়ে তেনেহ'লে মই কৰিমনো কেনেকৈ তো সেইখিনি বস্তুৰ ডিফাৰেণ্ট আছে যে মই অসমৰ কাৰণে বা দেশৰ কাৰণে কৰি আহিছোঁ সেইটো কাৰণে সকলো উৎফুল্লিত হৈছে আৰু মোৰ কাৰণে নহয় দেশৰ কাৰণে চবেই ফূৰ্তি কৰিছে আৰু থেংক ইউ লাভলীনা সময় একদম সেই এটা বদ্ধ কৈছে লাষ্ট মই হেৰি লৈ আহিছোঁ চিৰঞ্জিত শৰ্মা অলিম্পিয়া অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী নমস্কাৰ মোৰ এটা প্ৰশ্ন আছে এজনী ছোৱালী হিচাপে আপুনি আপোনাৰ ক্ৰীড়া জীৱনত পৰিয়ালৰ পৰা ছাপোৰ্ট কি ধৰণে পাইছিলে পৰিয়ালৰ পৰা ছাপোৰ্ট পৰিয়ালৰ মা দেউতাৰ ছাপোৰ্টতে মই আজি ইমানখিনি আগবাঢ়ি যাব পাৰিলোঁ কাৰণ ছোৱালী বুলি ভাবি পিনি আমাক কেতিয়াও ঘৰতে তহঁতি ঘৰৰ কামহে কৰ আৰু এনেকৈ দৰে কোৱা নাছিলে মোৰ মা দেউতাই সদায় এইটোৱে সপোন দেখাইছিলে যে এনেকুৱা কিবা কৰি দেখাব লাগিব যে তহঁতি ছোৱালী বুলি যাতে কোনো তহঁতক নকয় যে তহঁতি ঘৰতে সোমাই থাক বুলি মোৰ মা দেউতাই সেইটো মেণ্টেলিটি একেবাৰে সৰুৰ পৰাই মোক দিছিলে বা আমাৰ তিনিজনী ছোৱালীকে সেইটো আমাক কনফিডেণ্ট দিছিলে যে আমাৰ ওপৰত বিশ্বাস আছে আমি কৰি দেখাম তো মোৰ মা দেউতাৰে সকলোতকৈ বেছি মোৰ এই জাৰ্ণিটোত পিতৃ টিকেন বৰগোহাঁই আছে অকণমান তেখেত আহিবলৈ তেখেতক এটা কথা সুধিব খুজিছোঁ কি খাই জন্ম দিছিলে এই ছোৱালীজনী আচলতে থেংক ইউ মই সকলোকে আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ অলিম্পিক এছ'চিয়েশ্যনক কথাটো হ'ল কি তাই ছোৱালীজনী বৰ আৱেগিক লগতে ময়ো বৰ আৱেগিক এতিয়া আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰটো মই এনেধৰণে দিব লাগিব আচলতে মই যেনেকুৱা তাইও তেনেকুৱা তাৰমানে আৰু হয়
গৰ্বিত পিতৃ তিনি কন্যা গৰ্বিত বুলি ঠিক ক'ব নোৱাৰি আৰু আমি মই যিখিনি চেষ্টা কৰিছিলোঁ ছোৱালী হিচাপে জন্ম হৈছে যেতিয়া সিহঁতে নিজৰ ওপৰত আত্মনিৰ্ভৰ হওক আৰু তেওঁলোকেও সেইটো কৰি দেখুৱালে আৰু শেষত আপোনাৰ লাভলীনাক লৈ আৰু কি প্ৰত্যাশা লাভলীনাটো বহুত কিবা কিবি দিলে আপোনাৰ আমি নিবিচাৰাকৈ বহুত কিবা কিবি গ'ল যদিও কালি লাভলীনাই কৈছে যে আক্ষেপ কৰিছে যে মই গ'ল জিনিব নোৱাৰিলোঁ গ'ল নালাগে আমাক যিখিনি পাইছে সেইখিনি বহুত আপোনাৰ কিবা প্ৰত্যাশা আছে নেকি মোৰ প্ৰত্যাশা বুলি ক'বলৈ একো নাই তাই যিটো